চান্দুবীৰ সমীপৰ ৰাজাপাৰাৰ গুটিপথাৰত শোকাবহ ঘটনা। পথৰ দাঁতিৰ গছ বাগৰি কৰুণ মৃত্যু পিতা পুত্ৰৰ। অসম মেঘালয় সীমান্তৰ চান্দুবীৰ সমীপৰ ৰাজাপাৰাৰ গুটিপথাৰত অঘটন। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ গুটিপথাৰত সংঘটিত এই শোকাবহ দুৰ্ঘটনাটো। কাৰ্তিক ৰাভা নামৰ লোকজনে কণমানি পুত্ৰ ভিগুক ৰাভাক লৈ স্কুটিৰে সম্পৰ্কীয় বায়েকৰ ঘৰলৈ গৈ থকা অৱস্থাত গছ বাগৰি দুয়োৰে ঘটনাস্থলীতে মৃত্যু হয়। হালহেৰ গাঁৱৰ পিতৃপুত্ৰই ৰাজাপাৰাৰ আলহীৰ ঘৰলৈ সন্ধিয়া গৈ আছিল। তেনে সময়তে ৰাজাপাৰাৰ গুটিপথাৰ নামৰ ঠাইত পথৰ দাঁতিত থকা প্ৰকাণ্ড মৰা শালগছ এজোপা তেওঁলোকৰ ওপৰত বাগৰি পৰে। ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয় দুয়ো। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি মৃত পিতা পুত্ৰক পলাশবাৰী আৰক্ষী থানালৈ লৈ আনে। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। এইটো মানে কি আমাৰ সেই হালহেৰৰ নিবাসী কিবা কাৰ্তিক ৰাভা আৰু তেওঁৰ ল'ৰা 9 বছৰমান হ'ব আৰু ভিগু ৰাভা বুলি ল'ৰাজনৰ নাম। সিহঁতে মানে ৰাজাপাৰা গাঁৱত বাইকক মানে বিয়া দিছিল। বাইক এখন আছে আৰু এজনী বাইকৰ ঘৰলৈ আহিছিল সিহঁতে মানে সন্ধিয়া সময়ত ঠিক 6টা বজাত। ঠিক তেনে সময়তে মানে বাইকৰ ঘৰ নোপোৱাৰ আগত এই গুটি পথাৰৰ ওচৰত আমাৰ এই গুটি পথাৰৰ ওচৰত মানে মৰি থকা গছ এডাল মানে থিয় হৈ থকা গছ এডাল মানে বাগৰি পৰে সিহঁতৰ স্কুটিৰ ওপৰত। প্ৰকাণ্ড গছ লগে লগে ঢুকাইছে একদম। মানে সিহঁতৰ বয়স 9-10 বছৰ হ'ব। দেউতাকৰ বয়স হয়তো 32-33 তেনেকুৱা হ'ব। এনেকুৱা আৰু একদম শোকাবহ ঘটনা, একদম বহুত মানে ভাবিব নোৱাৰা এইটো ঘটনাটো। আচৰিত ঘটনা মানে মনটো কেনেকুৱা লাগে নিজে নাজানো। চবৰে তেনেকুৱাই আৰু মানে যিখিনি মানে দেখিছে সেইখিনি মানে গম পাব আৰু কেনেকুৱা দৃশ্য। আচৰিত ঘটনা এনেকুৱা।